যাৰ অন্তৰত আনৰ দুখ দেখি অলপমানো বেয়া নালাগে, তেওঁৰ মানৱীয় গুণ আছে জানো? এবাৰ নিজকে প্ৰশ্ন কৰিব। কোনো যাব শ্মশানত, আকৌ কোনো যাব কবৰস্থানত, কিন্তু যাব যে সেইটো খাটাং, পাপ পুণ্যৰ বিচাৰ যে হ'ব সেইটোও খাটাং। মই কিছুমান মনৰ ভাৱ ক'বলৈ আগবাঢ়িছোঁ। এইবোৰ কোনো কবিতা নহয়, মোৰ মতে শব্দ, মনৰ ভাৱৰ, কথাৰ কিছু ভগ্নাংশহে। মানুহ আমি খন্তেকীয়া জীৱ, আজি আছোঁ কাইলৈ নাই। নৰকো ইয়াত, সৰগো ইয়াত। টকা পইচাৰ অহংকাৰ হৈছে যদি মোৰ কথাবোৰ শুনক, সকলো অহংকাৰ ভাঙি চুৰমাৰ হৈ যাব, চুৰমাৰ হৈ যাব। সৰগ যদি চাবলৈ আছে, কণমানিহঁতৰ হাঁহিত পাব সৰগীয় আনন্দৰ আভা। আৰু যদি চাবলৈ মন আছে নৰক কি, আৰু যদি জানিবৰ মন আছে নৰক কেনেকুৱা, AMCৰ ইমাৰ্জেঞ্চি বা মেডিচিনৰ ৱাৰ্ডলৈ যাব, দেখা পাব যন্ত্ৰণাত ছটফটাই থকা মানৱৰ নৰকীয় নৰকৰ কষ্ট। সেইবোৰ কোনো কবিতা নহয়, এইবোৰ ভগ্নাংশহে মোৰ মনৰ ভাৱৰ। চিঞৰি গালি দি মাৰি পিটি কাকো আপুনি আপোনাৰ মতে সলনি কৰিব নোৱাৰে। মানুহ সলনি হয় য'ত লাভ থাকে, মানুহ সলনি হয় য'ত স্বাৰ্থ থাকে। আপুনি যদি কাৰোবাৰ বাবে লাভৰ উৎস হয়, তেতিয়াহে তেওঁ আপোনাৰ মতে চলিব। আৰু আপুনি যদি জগতৰ লাভৰ উৎস হয়, তেন্তে জগতখনো আপোনাৰ মতেই চলিব। জীৱৰ মৃত্যু অনিবাৰ্য, সেই বুলি জানিও মানুহে চিৰদিন ভোগবিলাসৰ আশা কৰে। ধন ঘটে, সম্পত্তি গ্ৰহে, দামী দামী গাড়ী কিনে, কিন্তু বয়সৰ লগে লগে ৰোগে আক্ৰমণ কৰে। সুন্দৰ শৰীৰ ক্ষয় যায়, যৌৱন বৃদ্ধলৈ পৰিণত হয়, আকৰ্ষণ কুৎসিত হয়। শৰীৰত কাপোৰ লৈ জন্ম হৈছিল নে আপুনি? নে নঙঠা হৈয়ে পৃথিৱীত আহিছিল? এবাৰ আপোনাৰ মাতৃক সুধিব বা পিতৃক সুধিব, যেনেকৈ আপুনি আহিছিল নঙঠা হৈ, এদিন নঙঠা হৈয়ে এই পৃথিৱী এৰে সকলো লোকে। অহংকাৰীও মৰে, নিহংকাৰীও মৰে। পাৰ্থক্য মাথো আত্মসন্তুষ্টিত। মাত্ৰ আত্মসন্তুষ্টিত থাকে সৰগীয় আনন্দ। এয়াই সৰগ, এয়াই নৰক। জন্মৰ পৰা মৃত্যুলৈ এটি চক্ৰবেহুত জীৱন। মগজ থকাহেঁতেন, চিন্তা কৰিবৰ পৰা শক্তি থকাহেঁতেন, পশুতুল্য নহ'লহেঁতেন মানুহ। যাৰ জ্ঞান থাকিও পশুৰ দৰে ব্যৱহাৰ, তেওঁ মানুহ হ'ব পাৰে জানো? মানৱীয়তা নথকা মানুহ মানুহ নহয় কেতিয়াও। যাৰ অন্তৰত আনৰ দুখ দেখি অলপমানো বেয়া নালাগে, তেওঁৰ মানৱীয় গুণ আছে জানো? এবাৰ নিজকে প্ৰশ্ন কৰিব। জীৱন মৃত্যু আৰু তাৰ মাজত মিলন, যাৰ দ্বাৰা আমি মানৱ জাতিক অমৰত্ব প্ৰদান কৰিছোঁ। তাৰ বাহিৰে এই মানৱ জীৱনৰ একো নাই। মাথো আমাৰ চলি আছে মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজ। জীৱন মানেই যুদ্ধ, য'ত যুদ্ধ শেষ জীৱনো শেষ। বগাই হওক কলাই হওক, নিগনিক মেকুৰীয়ে চিকাৰ কৰিবই। জীৱন শেষ হ'লে সকলো একেদৰেই নাইকিয়া হৈ যাব। গতিকে বন্ধুসকল, সকলোকে সমান দৃষ্টিৰে চাবা। অন্তত একো সহায় কৰিব নোৱাৰিলেও অসন্মান নকৰিবা, কাৰণ সকলোৰে হিয়া বুলি কিবা এটা আছে, য'ত অনুভৱ হয় দুখ আৰু বেদনাৰ।